ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। মোৰ স্বামীৰ যি আবক্ষ প্ৰতিমূৰ্তি ইয়াত আজি তেওঁলোকে ইমান মৰমেৰে আদৰেৰে সাজি উলিয়ালে আৰু আজি আমি এই পবিত্ৰ ক্ষণত এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ আহিবলৈ পাই মনত ভাল লাগিছে, কিন্তু বহুত আচলতে দুখ। খাতি খোৱা মানুহৰ পক্ষতহে সন্মানখিনি গৈছে। খাতি খোৱা মানুহৰ কাৰণে তেওঁ যিখিনি কৰি গ'ল, নিমাখিত মানুহখিনিৰ কাৰণে নোপোৱাৰ বেদনাক লৈ অসমীয়া জাতিৰ কাৰণে যিখিনি চিঞৰি গ'ল, সেই কথাখিনিকে অনুতপ্ত হৈ আজি প্ৰতিজন মানুহে হৃদয়ংগম কৰি ৰাজীৱৰ প্ৰতি যিটো সন্মান আগবঢ়াইছে, আমিও সংগীতৰ লগত জড়িত থকা মানুহ হিচাপে বা একেলগে ৰাজীৱৰ লগত থকা গান গোৱা মানুহ হিচাপে এই ছাগলীকটাবাসী ৰাইজক যথেষ্ট আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমি যিটো মূৰ্তি আমি ইয়াতে বনাই আনিছোঁ বা প্ৰতিষ্ঠা কৰিছোঁ, ইয়াত আমি আমাৰ গাঁৱৰ প্ৰতিজন জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে, মানে ছোৱালীৰ পৰা বোৱাৰীলৈকে, আই মাতৃসকলকে সকলোৱে যি যেনেকৈ পাৰিছে ৰাজীৱ ভটিয়াৰ প্ৰতি এটা সন্মান, এটা শ্ৰদ্ধা আমাৰ ৰাইজে যে মানে আজি ৰাইজৰ আগত প্ৰতিষ্ঠা কৰিছে। আজি যি 2-1 যোনে যি পাৰিছে, আমাৰ কোনো এটা ধৰা বন্ধা নিৰ্দিষ্ট নাছিল। কোনোবাই 10,000 বা 20,000 এনেকুৱা নাছিল। কোনোবাই যদি 10 টকা পাৰিছে, কোনোবাই যদি 1000 টকাও দিছে। ইয়াতে আৰু এটা আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ যিটো ইয়াতে আমি যিখিনি কাম আমি কৰিলোঁ, হয়তো চাগে অসমত প্ৰথমবাৰে এই এখন ভিতৰুৱা গাঁও ছাগলীকটাত এটা ৰাজীৱ ভটিয়া প্ৰতিমূৰ্তি স্থাপন হ'ল। প্ৰথম গাঁৱৰ মানুহখিনিৰ বাবে ৰাজীৱ দা কিমান আদৰৰ, কিমান চেনেহ আপোনালোকে হয়তো বুজিছে মানুহৰ সমাগম দেখি। মূৰ্তিটো যিজনে নিৰ্মাণ কৰিছিলে তেখেত আমাৰ মাজতো আছে। ইমান ধুনীয়াকৈ নিপুটভাৱে খুঁটি নাটি নথকাকৈ সাজিছে। তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ছাগলীকটাবাসী ৰাইজৰ তৰফৰ পৰা।